বিশ্বনাথৰ বাগমাৰী চেণ্টাৰৰ সমীপত তথা ভাৰত পেট্ৰলিয়াম পাম্পৰ ওচৰত অচিনাকি গাড়ীৰ খুন্দাত নিহত হ'ল এজন যুৱক। নিজ ঘৰৰ সমীপতে মনোজ দাস ওৰফে অপু দাস 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা সময়তে তীব্ৰ বেগেৰে যোৱা এখন ট্ৰাকে মহতিয়াই যায় অপু দাস তথা মনোজ দাসক। লগে লগে স্থানীয় লোকে জিঞ্জিয়া আৰক্ষীক খবৰ দিয়ে। তাৰ কিছু সময়ৰ পিছতেই জিঞ্জিয়া আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহায়ত মনোজ দাসক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত লৈ আনে যদিও সেই পৰ্যন্ত মনোজ দাসৰ মৃত্যু হয়। ইফালে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাকখনো বৰগাঙত জব্দ কৰিবলৈ সক্ষম হয়। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে NL1AB 5270। আনহাতে মৃত মনোজ দাস তথা অপু দাস হৈছে বাগমাৰী চেণ্টাৰৰ সমীপৰ আজমেৰ ফুড ইণ্ডাষ্ট্ৰী তথা বাগমাৰী স্থিত ৰাইচ মিলৰ সমীপৰ লোকশিল্পী অতুল দাসৰ জ্যেষ্ঠ পুত্ৰ। মনোজ দাসৰ এই অকাল বিয়োগত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।